हेलो সকলোকে वेलकाम मोर यूट्यूब चेनेलলৈ आसाम जेनेरेल टेटर एडभार्टाइजमेंट যোৱাকালি প্ৰকাশ পাইছে ৰাতি আপোনালোকে বহুতে গম পাইছেই চাগে তে এই ইয়াতে বিভিন্ন ধৰণৰ জোন লাষ্ট ডেট কেতিয়া কিদৰে এপ্লাই কৰিব লাগিব কি কি ক্ৰাইটেৰিয়া আছে এই বিষয়ে মই ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকে চাওক তেনেহলে আমি ভিডিওটো আৰম্ভ কৰিছো এটা লিখা আছে চাওক Government of Assam, Department of Education, Elementary, advertisement on teacher eligibility test for lower primary, upper primary level 2021 for the state of Assam. प्रथम की কৈছে प्रथम पॉइंट আমি পড়ো It is for general information that the government of Assam in provision of section 23 of the RTE Act 2009 has decided to conduct the teacher eligibility test TET 2021 for lower primary and upper primary level for the state of Assam as per guidelines laid down by NCT মানে NCT যেটো গাইডলাইন এই অনুসৰি এই টেট টু কন্ডাক্ট কৰা হ'ব thereby online application are invited from the candidate having এই লাইনটো আপোনালোকে মনত ৰাখিব পার্মানেন্ট রেসিডেন্স এটা ভাল কথা ইয়াতে উল্লেখ কৰি দিছে বাহিৰৰ কোনেও ইয়াতে আহি পৰীক্ষা দিব নোৱাৰিব মানে আসাম টেট দিব হলে অসমৰ পার্মানেন্ট রেসিডেন্স হ'ব লাগিব বহুত ভ্যালিড পয়েন্ট এটা যিবোৰ আগতে বহুত বিতৰ্ক হৈছিল আগৰ যিবোৰ এপ্লাই in the state of Assam who intend to appear in paper 1 to মনত ৰাখিব lower primary আৰু paper 2 হ'ব upper primary okay number 2 কি কৈছে it is observed that after possessing requisite eligibility criteria the TET qualified teacher after engagement in the school মানে criteria যিবোৰ fill up হল qualified কৰিলে TET after engagement in the school as per the preference অনুযায়ী এটা স্কুলত আপোনালোকক জয়েন কৰাব still apply for transfer to school located in other district এতিয়া তাৰ উপৰিও আকৌ still apply কৰি আছে transfer to school located other district this prevent the teacher from this কি কৈছে পয়েন্ট আমি পঢ়ো this prevent the teacher from becoming truly invested in building relationship with children school community where they serve এটি কি কৰিব truly invested in the building এটি প্ৰিভেন্ট কৰিব ৰখাই দিব মানে বহুতে কি কৰে জয়েন কৰি ললে এটা স্কুলত as per preference নিজৰ প্ৰিফাৰেন্স মতে জয়েন কৰে তাৰ সাথে আকৌ ট্ৰান্সফাৰৰ কাৰণে still apply for transfer to school other districtত তে এটি মানে টিচাৰক become truly invested in and building relationship with the children the childrenৰ লগত যেটো এটা ৰিলেশনশিপ স্কুল কমিউনিটি where they serve তাৰ লগত এটা ভাল বৰ্নিং টু হোৱাত কি হয় অলপ প্ৰিভেন্ট আহে মানে বাধা আহে এটো কৈছে এটো অবজার্ভ কৰিছে এটো কোনো বিশেষ একো নাই কনসিডারিং দিস দা ডিস্ট্রিক্ট হ্যাজ বিন গ্ৰুপ হেগানে ডিস্ট্রিক্ট গ্ৰুপ কৰা হৈছে কনসিডারিং দিস এই কাৰণটোৰ কাৰণে গ্ৰুপ ইনটু সেভারেল জোনস এন্ড এ ক্যান্ডিডেট হ্যাজ সিলেক্ট হিজ প্রিফার্ড জোন while applying for the TET মানে এখানে জোন ওয়াইজ প্রিফার আগতে কৰি লব কৈছে আগতে আমাৰ পুরা ৰাজ্যিক ভিত্তিত আছিল তেতিয়া কি হয় ইনভেস্টমেন্টত প্ৰিভেন্ট হয় মানে এই কাৰণে এবাৰ জোন বেসিস কৰিছে মানে জি ক্যান্ডিডেটৰ জি জোনটো ভাল লাগে সেই জোনত এপ্লাই কৰিব কৈছে ওকে নেক্সট লাইন পঢ়ো আমি আফটাৰ কোৱালিফাইং ইন TET he or she will get preference for engagement as a teacher in his preferred zone in accordance with the government notification এটা government notification 22/8/2019 ইয়াতে এটা নোটিফিকেশন আছে এই নোটিফিকেশন অনুযায়ী প্রিফার্ড জোনত দিব আর দিস উইল অ্যাপ্লিকেবল বোথ রেগুলার এন্ড কন্ট্রাকচুয়াল পোস্ট রেগুলার পোস্টৰ কাৰণে জি আর কন্ট্রাকচুয়াল পোস্টৰ কাৰণে একে হ'ব এটো তো টেট পৰীক্ষা এটোৰ দ্বাৰা আপোনালোকে যে চাকৰি পাব এটো নহয় ইয়াৰ দ্বাৰা আপোনাক এসএসএ কন্ট্রাকচুয়াল ল'ব পাৰে পার্মানেন্ট পোস্টৰ পোস্ট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে এই ৰুলখিনি সকলোৰ ক্ষেত্ৰত সেম থাকিব ওকে তে এবাৰ আপোনালোকে জি জোনত কৰিব সেই জোনতহে আপোনালোকে এপ্লাই কৰিব পাৰিব এই কাৰণে এপ্লাই কৰোতে লব আপোনালোকে চাই লব নেম অফ জোন মই গাই আছো জোন নাম্বাৰ 1 ত জি অকল ক্যান্ডিডেটে এই ডিস্ট্রিক্টত এপ্লাই কৰিব বিচাৰে কৰিব পাৰে
জ'ন 1ত আছে ধুবুৰী, সাউথ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও। তাৰ কোড নাম্বাৰ মনত ৰাখিব লাগিব, এপ্লাই কৰোঁতে আপোনালোকৰ মনত ৰাখিব লাগিব Z01। ঠিক তেনেদৰে জ'ন নাম্বাৰ 2 বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি Z02। জ'ন নাম্বাৰ 3 নলবাৰী, কামৰূপ মেট্ৰ, দৰং, মৰিগাঁও, নগাঁও, হোজাই Z03। জ'ন নাম্বাৰ 4 গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ Z04। জেড নাম্বাৰ 5 শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, লখিমপুৰ Z05। জ'ন 6 কাৰ্বি আংলং, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং Z6। অ'কে, Z7ত থাকিব কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। ডেট মিনছ আমাৰ বৰাক ভেলীৰ Z7, বৰাক ভেলীৰ তিনিটা ডিষ্ট্ৰিক্টৰ Z07। এই কোডবোৰ আপোনালোকে এবাৰ চাই ল'ব। এতিয়া আমি এইখিনি বুজি পালে এই জ'ন ৱাইজে আপোনালোকে যেতিয়া এইটো চিলেক্ট কৰিব, এইটো পাছ কৰাৰ পিছত এই জ'নতে আপোনালোকক প্ৰিফাৰেঞ্চটো দিব। এই মানে ট্ৰেন্সফাৰৰ সেইটোৰ কাৰণে মানে অসুবিধা হয়, এইকাৰণে লিখি দিছিলে, মই পইণ্টটো পঢ়াই দিলোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া। পৰীক্ষাত বহিব হ'লে কি কি ক্ৰাইটেৰিয়া লাগিব? ফাৰ্ষ্ট এণ্ড ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া ইট মেনশ্যন হেয়াৰ, কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। Secondly, candidate must have minimum academic and professional qualification as per NCT norms as follows. এই কিছুমান নৰ্মছ আছে, এই কোৱালিফিকেশ্যনখিনি লাগিব both primary and upper primary টেট এক্সামত বহিবৰ কাৰণে। নৰ্মছবোৰ কাৰ আণ্ডাৰত হ'ব? NCTE আণ্ডাৰত হ'ব। অ'কে, এতিয়া আমি প্ৰথম আলোচনা কৰিম মিনিমাম কোৱালিফিকেশ্যন ফৰ এপিয়াৰিং লোৱাৰ প্ৰাইমাৰী। লোৱাৰ প্ৰাইমাৰী আপোনালোকে পাছ কৰিলে ক্লাছ 1ৰ পৰা 5ত আপোনালোকক এংগেজমেণ্ট কৰিব। অ'কে, তাৰ কাৰণে কি লাগিব? ছিনিয়ৰ ছেকেণ্ডাৰী পাছ কৰিলে হ'ব, গ্ৰেজুৱেশ্যন নকৰিলে হ'ব। ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট এটলিষ্ট কিন্তু 50% পাব লাগিব আৰু 2 year ডিপ্ল'মা থাকিব লাগিব। আৰু যি নামেৰে বুজা যায় ক'লে হ'ল হোৱাট এভাৰ দ্য নেম ন'ন, যিকোনো নাম DLED হ'ব পাৰে বা বেলেগ কিবা যদি ইকুইভেলেণ্ট কিবা থাকে, ডিপ্ল'মা 2 years হ'ব লাগিব। অ'কে, অৰ হয় এইটো হ'ব লাগিব, নহ'লে নেক্সট ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট 50% মাৰ্ক 4 year বেচেলাৰ এলিমেণ্টাৰী। বেচেলাৰ এলিমেণ্টাৰী এটা কোৰ্চ আছে, আমাৰ অসমত এইটো এতিয়াও অহা নাই, কিছুমানৰ যদি কৰিছে BELED নৰ্মছ মতে দিব লাগিব, এইকাৰণে দিছে। অৰ কি হ'ব? ছিনিয়ৰ ছেকেণ্ডাৰী এটলিষ্ট 50% মাৰ্ক, 2 years ডিপ্ল'মা এডুকেশ্যন, স্পেচিয়েল এডুকেশ্যনৰ যদি কিবা 2 years ডিপ্ল'মা কৰিছে, এইটো আমাৰ অসমত এনেকুৱা কোৰ্চটো নাই বৰ্তমানলৈকে, আদাৰ ষ্টেটত আছে। গতিকে আমি চাব লাগিব এইটোৱেই DLED। অ'কে, কিন্তু এডভাৰটাইজমেণ্টটোতো NCT মতে কৰিব লাগিব, ডেটছ ৱাই গিভেন অল দ্য ক্ৰাইটেৰিয়া। লাষ্টলি ছাপ'জ হায়াৰ ছেকেণ্ডেৰীত 50% নাই, সিহঁতে কি LPত এপ্লাই কৰিব নোৱাৰিব নেকি? পাৰিব। কি কৰিব লাগিব? গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা থাকিব লাগিব। তেতিয়া হোৱাট এভাৰ নাইম মানে DLED হ'ব পাৰে, GLED হ'ব পাৰে। গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 50% মাৰ্ক, এইটো গ্ৰেজুৱেশ্যন থাকি ডিপ্ল'মা থাকিলেও পাৰিব, তেতিয়া আৰু 50%ৰ কথা নাহে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে কিন্তু 50% লাগিবই মাষ্ট। অ'কে, এইটো ভালদৰে আপোনালোকে বুজি ল'ব। গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 50% মাৰ্ক, বেচেলাৰ এডুকেশ্যন যদি BEd থাকে, অবটেইন ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউশ্যন শ্বেল বি কনচিডাৰ্ড এপইণ্ট এজ দ্য টিচাৰ ইন ক্লাছ 1 and 5। আগতে কি হৈছিলে? BEdবিলাকক LPত এপইণ্টমেণ্ট নিদিছিলে, বাট নাও ইটছ মডিফাইড। এতিয়া কি কৰিলে? প্ৰভাইডেড দ্য পাৰ্চন চ' এপইণ্টেড এজ এ টিচাৰ উইল হেভ টু মেণ্ডেটৰী আণ্ডাৰগ' 6 month এটা আপোনালোকে এপইণ্টমেণ্ট দিলে, তাৰপিছত আপোনালোকে এই 6 monthৰ এটা ব্ৰিজ কোৰ্চ কৰিব লাগিব, এলিমেণ্টাৰী এডুকেশ্যন, যিটো ৰিকগনাইজড হ'ব NCTEৰ দ্বাৰা ৰিকগনাইজ হ'ব উইদিন 2 years অফ ছাচ এপইণ্টমেণ্ট। আপোনালোকে এপইণ্টমেণ্ট পাই গ'ল, গ্ৰেজুৱেশ্যনত 50% আছে আৰু BEd আছে, আপোনালোকে ভাবিব আমিতো LPত কৰিব নোৱাৰিম, পাৰিব। জইন কৰাৰ পিছত, বহুত ইম্পৰ্টেণ্ট পইণ্ট, জইন কৰাৰ পিছত উইদিন 2 years, এই লাইনটো আপোনালোকে ভালদৰে চাব, উইদিন 2 yearsৰ ভিতৰত এই 6 monthৰ ব্ৰিজ কোৰ্চটোক আপোনালোকে কমপ্লিট কৰিব লাগিব, মাষ্ট বি। এপইণ্টমেণ্ট দি দিলে তেতিয়া লিখাই ল'ব আপোনালোকৰ আগতে, ঠিক আছে। দিজ আৰ দ্য ক্ৰাইটেৰিয়া। আৰু এটা দিছে নাম্বাৰ বি, হাউএভাৰ এ কেণ্ডিডেট হু পাৰ্চুইং
and having admit card of final year examination কোনোবাই pursuing মানে কৰি আছে আৰু ফাইনেল ইয়াৰৰ এডমিট কাৰ্ড পাইছে of any of the teacher education course teacher DLED BEd এইবোৰ যিয়ে হওক specified NCT guideline dated 11th February 2011 may also apply TET এই তেতিয়া 11 February 2011 NCT গাইডলাইন দিছিলে যদি ফাইনেল ইয়াৰ থাকে পাৰ্সুইং মানে ফাইনেল ইয়াৰ পঢ়ি আছে আর এডমিট কার্ড পাইছে they are also able to apply however she can apply appointment only after acquiring all the required qualification কিন্তু appointment টেটটো দিব পাৰিব টেটটো পাস কৰি ললে বাট এপয়েন্টমেন্টটো পোৱাৰ সময় কিন্তু কোৱালিফিকেশন কমপ্লিট হৈ যাব লাগিব otherwise he is not able to appointed remarks আমি ভালদৰে মনোযোগেৰে চাব লাগিব candidate admitted 2-year DLED program before 31 August 2009 যদি কোনোবা ক্যান্ডিডেটে DLED ত এডমিট হৈছে before 31 August 2009 please refer to clause B under subheading relaxation ক্লোজ কি কৈছে বি চাব কৈছে ক্লোজ বিটো আমাৰ তলত আছে চাই লওঁ আমি কি কৈছে ক্লোজ বিটো এইটো এইটো পঢ়িলে আপোনালোকে গম পাব ফৰ পেপাৰ 1 এইটো ক্লোজ বিটো পেপাৰ 1 এলপি লেভেলৰ HSSLC মানে হায়াৰ সেকেন্ডাৰী যেটো মিনিমাম মাৰ্ক 50% লাগিছিলে 45% পালেই হ'ব এই ধৰণৰ ক্যান্ডিডেট বিলাক যিসকলৰ 31st August 2009 আগত DLED ত এডমিশন লৈছে বা কোর্সটো কমপ্লিট কৰিছে এটা কিন্তু 31st August এই যে সব এইটো 2 ইয়ার্স ডিপ্লোমা যদি কোয়ালিফাই কৰিছে এই তাৰিখৰ আগত যদি কৰিছে কোনোবা ক্যান্ডিডেটে তে এলপি এপ্লাই কৰিবলে এই যে 50% লাগে তেতিয়া আপোনালোকৰ লাগিব হেইবোৰ ক্যান্ডিডেটৰ লাগিব 45% জেনাৰেল হলো পাবো ওবিসি হলো পাবো যিকোনো ক্যান্ডিডেটে পাবো এটোৰ মিনিংটো এইটোৱে বুজাইছে ক্লোজ বি বুজি পালে পঢ়িম আপাৰ প্ৰাইমাৰী তে আমি এবাৰ আৰু এবাৰ কৈ দিও কি কি কোৱালিফিকেশন লাগিব হায়াৰ সেকেন্ডাৰী 50% হায়াৰ সেকেন্ডাৰী 50% উইথ ডিপ্লোমা আগতে কি আছিল গ্ৰেজুৱেচন থাকিলে গ্ৰেজুৱেচন দিয়া না আছিল কিন্তু এটা গ্ৰেজুৱেচনে পাৰিব কিন্তু DLED লাগিব আৰু গ্ৰেজুৱেচন থাকি বিএড থাকবলেও পাৰিব বাট 6 মান্থ ব্ৰিজ কোর্স এটা কৰিব লাগিব উইদিন 2 ইয়ার্স আফটার এপয়েন্টমেন্ট ওকে নাও আমি ডিসকাস কৰিম মিনিমাম কোয়ালিফিকেশন ফর এপিয়ারিং আপার প্রাইমারি টেট ক্লাস 6 to 8 ভালদৰে চাও ইয়াতে গ্ৰেজুৱেচন লাগিব পার্সেন্টেজৰ কথা নাহে 2 ইয়ার ডিপ্লোমা লাগিব DLED লাগিব আৰু যদি বিএড থাকে তেতিয়া কিন্তু গ্ৰেজুৱেচনত 50% লাগিব তেৰা চাওক ইন্টারেস্টিং চাওক যদি DLED থাকে গ্ৰেজুৱেচনত 50% দৰকাৰ নাই এলপি তো পাৰিব এমই তো পাৰিব কিন্তু বিএড থাকিলে 50% লাগিব সিনিয়র সেকেন্ডারি অর ইকুইভ্যালেন্ট এটলিস্ট 50% মার্ক 4 ইয়ার ব্যাচেলার এলিমেন্টারি যদি কোনোবা ব্যাচেলার এলিমেন্টারি কৰে হাই সেকেন্ডারি পাস হলো ইহতে এপ্লাই কৰিব পাৰিব এমই স্কুলৰ কাৰণে সিনিয়র সেকেন্ডারি অর ইকুইভ্যালেন্ট এটলিস্ট 50% মার্ক 4 ইয়ার BA BSc BEd ৰ লগত যদি BA ED এটা এডুকেশন সাবজেক্ট লৈ যদি 4 বছৰ কৰিছে ডিগ্ৰীটো যেটো আমাৰ নিউ এডুকেশন পলিচিত আহি আছে দে আর অলসো এবল টু এপ্লাই আপার প্রাইমারি হিয়তে এইদৰে ক্যান্ডিডেট বিলাকে আপার প্রাইমারি কৰিব পাৰিব আমাৰ অসমত ম্যাক্সিমাম এই ধৰণৰে ক্যান্ডিডেট পোৱা যাব এতিয়া ইয়াতে কি কৈছে নোটটো আমি ভালকে পঢ়িব লাগে ওকে মিনিমাম পার্সেন্টেজ অফ মার্ক ইন গ্ৰেজুৱেচন shall not be applicable to those incumbents who had already taken admission to bachelor education or bachelor elementary education or equivalent course prior to 29 July 2011 minimum percentage of mark graduation shall not applicable etu jitu minimum percentage jitu graduation ot lage etu applicable নহব যিবোৰ ক্যান্ডিডেটে এডমিশন লৈ লিছিলে ব্যাচেলার অফ এডুকেশন or ব্যাচেলার অফ এলিমেন্টারি এডুকেশন মানে বিএড এইদৰে যদি এডমিশন লৈছে or equivalent course 29 July 2011 এটাৰ মিনিমাম পার্সেন্টেজ অফ যেটো এটো এপ্লিকেবল নহব এই ধৰণৰ however a person who is pursuing having admit card final year examination of any of the teacher education course recognized by NCT RCI as this course as the case may be specified NCT guideline dated 11 February 2011 যদি 11 February 2011 may also apply for TET however স্পেসিফাইড এটো এটা গাইডলাইন আছিল এনসিটি এই গাইডলাইন মতে কৈছে যদি এডমিট কার্ড পায়
তো সিহঁতে এপ্লাই কৰিব পাৰিব ওকে এইটো একো নাই কেণ্ডিডেট এডমিটেড 1 year BEd program before যি 2009 31 আগষ্টৰ আগত 1 year BEd কোৰ্চ আছিলে প্লিজ ৰেফাৰ টু ক্লোজ চি সিহঁতে ক্লোজ চি ৰেফাৰ কৰিব কৈছে ক্লোজ চি ক্লোজখিনি আমি পাম এতিয়া ৰিলেক্সেশ্যন কি আছে ৰিলেক্সেশ্যন 5% মাৰ্ক একাডেমিক মাৰ্ক HSLC গ্ৰেজুৱেশ্যন shall be applicable candidate belong SC ST OBC MOBC PWD মানে physically handicap to appear in TET the degree of handicap in case of PH candidate should be minimum 40% and certified by the competent authority both paper LP level and UP level 5% মাৰ্ক আপোনালোকক ৰিলেক্সেশ্যন দিয়া হ'ব HSLC মানে হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন যিটো 50% কৈছে তো 45% লাগিব কি SC ST OBC MOBC PWD আৰু এইকেইটাৰ কাৰণে কিন্তু জেনেৰেলৰ কাৰণে নহয় আৰু ৰিলেক্সেশ্যন কি আছে for paper 1 LP level relaxation 5% mark shall be applicable candidate who are admitted 2 years DLED before এই চাওক এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট 2009 31 আগষ্ট 2009 আগত যিসকলে এডমিট হৈছিলে ডিএলএডত সিহঁতক 5% মাৰ্ক HSLCত ৰিলেক্সেশ্যন দিব মানে 50 লাগে 45 পালে হ'ব ওকে এজ পাৰ কি কৈছে এজ পাৰ এইটো ইম্পৰ্টেণ্ট পইণ্ট 31 আগষ্ট 2009 আগত যিসকল কেণ্ডিডেটে ডিএলএডত এডমিশ্যন লৈছিলে they get relaxation in LP level 5% মানে 50% লাগিছিলে 45% পালে হ'ব এইটো জেনেৰেলো পৰিব OBC পৰিব আটাইবোৰ পৰিব ওকে Paper 2 UP level relaxation 5% mark graduation mark shall applicable candidate who are admitted 1 year BEd যিসকলে ক্লোজ চি চাব কৈছিলে যে আমি যে কৈছিলোঁ এই বস্তুটো candidate admitted BEd program before 2009 আগষ্ট 31 আগষ্ট 2009 চনৰ 31 আগষ্টৰ আগত যিসকলে 1 year BEdত প্ৰগ্ৰাম হৈছিলে সিহঁতক ক্লোজ চি চাব কৈছিলে এই যে এইটো ক্লোজ চি সিহঁতক 5% ৰিলেক্সেশ্যন দিয়া হ'ব UP লেভেলত মানে 50 কৈছিলে 45 পালে হ'ব ওকে এইটো কৈছিলে এইটো এটা দিছে নটিফিকেশ্যন এইখিনি আপোনালোকে এইটো মাৰি চালে নটিফিকেশ্যনটো পাই যাব দিজ আৰ দ্য ৰিলেক্সেশ্যন হৈ গ'ল আমি আলোচনা কৰি ল'লোঁ এতিয়া পেপাৰসমূহ কি আছে এতিয়া আমি পেপাৰ 1 হ'ল যিসকল কেণ্ডিডেটে LP স্কুলত এপ্লাই কৰিব বিচাৰে সিহঁতৰ কাৰণে Serial number 1 child development pedagogy compulsory subject 30 MCQ থাকিব 30 মাৰ্ক থাকিব 2 language 1 Assamese Bengali Hindi Bodo Manipuri এইদৰে যাৰ যি MIL এটাটো আটাইবোৰতে 30 থাকিব টোটাল language 2 English compulsory mathematics compulsory environmental study compulsory 150 মাৰ্কস থাকিব 90 পালে পাস ফৰ জেনাৰেল আৰু বাকিবোৰৰ ৰিলেক্সেশ্যন আছে 5% 73 পালে পাস ওকে এটা এইবোৰ লিখিছে all 150 question will be MCQ type each question will carry 1 mark এটা পেপাৰ 2 দুই ধৰণৰ পাৰ্ট থাকিব পেপাৰ 2 এটা থাকিব mathematics and science আৰু পেপাৰ 2 এটা থাকিব social science though a paper 2 will be a person who intend to be a teacher upper primary level যদি কোনোবাই জয়েন কৰিব বিচাৰে ওৱানত কি থাকিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কম্পালচাৰী লেংগুৱেজ 1 লেংগুৱেজ 2 ফৰ মেথমেটিক্স ফৰ যিনে মেথমেটিক্স ছায়েন্সৰ টিচাৰ মেথমেটিক্স এণ্ড ছায়েন্স থাকিব এ আৰু বি 4টো দুটা ছ'চিয়েল ছায়েন্স আৰ্টছৰবিলাকে ছ'চিয়েল ছায়েন্স ল'ব কমাৰ্চৰবিলাকো ল'ব পাৰে ছ'চিয়েল ছায়েন্স আৰু নাম্বাৰ 4 এনি আদাৰ টিচাৰ এ অৰ 4B এইটো ফৰ এনি আদাৰ টিচাৰ চি টু কৈছে এ অৰ বি মানে আদাৰ টিচাৰ মানে এটা কোনোবাই কমাৰ্চ লৈছে সিহঁতে এইটো ল'ব পাৰে এও ল'ব পাৰে বিও ল'ব পাৰে নিজৰ ইচ্ছা মতে এইটোৱে দিছে দুটাৰ পৰা এইটো 60 মাৰ্ক
ছ'চিয়েল ষ্টাডিজ চাওক 60 মাৰ্ক আৰু মেথছ আৰু ছায়েন্স মিলাই 60 মানে মেথছত 30 ছায়েন্সত 30 আৰু বাকীবোৰত 30 থাকিব আদাৰ টিচাৰ বুজি পাইছে এনি আদাৰ টিচাৰ মেথমেটিক্স ছায়েন্সৰবোৰেতো এইটো ল'ব আৰ্টছৰবিলাকে এইবোৰ ল'ব তো কমাৰ্চৰবিলাকে প্ৰশ্ন কৰে ন কিয়ত ল'ম চুজ কৰিলে হ'ল এ আৰু বি যিকোনো এটা ল'ব পাৰে নিজৰ ইচ্ছামতে তাৰপিছত কৈছে কি all 150 question will be MCQ type each question will carry 1 mark duration of examination 2.5 hours 150 minutes হ'ব paper 1 paper 2 একে 2.5 hours additional 20 minute time will be there for visually impaired candidate যিবোৰৰ চকুৰ প্ৰবলেম আছে সিহঁতৰ কাৰণে এক্সট্ৰা 20 minutes দিয়া হ'ব minimum mark of qualifying TET candidate minimum mark 60 লাগিব 90 mark 150 qualify the TET teacher eligible however SC ST plain OBC মই কৈ দিছিলোঁ 5% ৰিলেক্সেশ্যন থাকিব সিহঁতৰ মাৰ্ক থাকিব 83 ওকে 150 83 পালে 5 পাছ কৰিব মানে 55% মিডিয়াম অফ কুৱেশ্যন পেপাৰ নিগেটিভ মাৰ্কিং নাই মানে আপোনালোকে গোটেইবোৰ এনসাৰ এটেম্প কৰিব মিডিয়াম অফ কুৱেশ্যন পেপাৰ আছামিজ বেংগলী বড়ো হিন্দী ইংলিছ সিলেবাস 1 পেপ সিলেবাস 2 এভেইলেবল এই সাইডত গলে সিলেবাসখিনি পাই যাব কেদিমান আগত দিছিলে ডিস্ট্ৰিক্ট এণ্ড চেণ্টাৰ অফ এক্সামিনেশ্যন সিলেক্টেড কেণ্ডিডেট এট দ্য টাইম অফ সাবমিশন অফ অনলাইন এপ্লিকেশ্যন এইটো ডিস্ট্ৰিক্ট ক'ত চেণ্টাৰ আছে এইবোৰ আপোনালোকৰ অনলাইন এপ্লিকেশ্যনত লাগিব বাক্সা জিলাৰ চেণ্টাৰ কোড 01 বিশ্বনাথৰ 02 বঙাইগাঁও 03 কাছাৰ 04 এইবোৰ ভালদৰে আপোনালোকে নোট কৰি ল'ব এইদৰে এটা আপোনালোকে চাই ল'ব নিজৰ ইচ্ছামতে কোডটো দিব ক'ত আপোনালোকে পৰীক্ষা দিব বিচাৰে ভ্যালিডিটি দ্য টেট কোৱালিফাইং সাৰ্টিফিকেটেড ফৰ এপইণ্টমেণ্ট আনলেছ আদাৰৱাইজ notified by the appropriate government would remain valid lifetime কাৰণে ভ্যালিড থাকিব বুলি কৈছে যদি ফাৰ্দাৰ কেতিয়াবা চেঞ্জ কৰে ক'ব নোৱাৰি কিন্তু আগতে 7 ইয়াৰ্স আছিলে এতিয়া এবাৰ পাছ কৰিলে লাইফ টাইম ভ্যালিডিটি থাকিব যেতিয়া এপইণ্টমেণ্ট ভ্যাকেন্সি ওলাব আপোনালোকে এপ্লাই কৰিব পাৰিব টাইম শিডিউল কেতিয়া এক্টিভিটি ওপেনিং ৰিসিভ অনলাইন এপ্লিকেশ্যন 15 তাৰিখৰ পৰা আজিৰ পৰা ষ্টাৰ্ট হ'ল লাষ্ট ডেট 25 তাৰিখলৈকে হ'ব এডমিট কাৰ্ড ইস্যু হ'ব 10 তাৰিখ মানে অক্টোবৰৰ আৰু ডেট অফ এক্সামিনেশ্যন হ'ব 24th অক্টোবৰ হৈ গ'ল দ্য ডেট অফ এক্সামিনেশ্যন মে বি ৰিচিডিউল্ড ইন কেছ অফ এনি আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ যদি কিবা ধৰণৰ মানে আজিকালিতো ঠিক নাই কোভিড পৰিস্থিতি চলি আছে তেতিয়া ৰিচিডিউল হ'ব পাৰে এইটো আগতে মেনশ্যন কৰি দি দিছে এক্সামিনেশ্যন ফিজ চাই লওঁ পেপাৰ 1ৰ কাৰণে জেনাৰেল কেটাগৰীৰ কাৰণে 325 আৰু SC ST OBC এইবোৰৰ কাৰণে 300 পেপাৰ 2 325 300 একেই দুটা বেলেগ যদি যিসকল কেণ্ডিডেট দুই ধৰণৰ দুটা পেপাৰ 1 পেপাৰ 2 দিব পাৰে দুবাৰ এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব ষ্টেপ অফ সাবমিশন প্ৰথমতে লগইন কৰিব লাগিব এই ৱেবছাইটটো আপোনালোকে লগইন কৰিলে পাই যাব ইনষ্ট্ৰাকশনটো কৰিব মেনুৱেলি পঢ়ি ল'ব কৈছে ওকে ৰিড কেয়াৰফুলি দ্য ইনষ্ট্ৰাকশন মেনুৱেল হাউ টু সাবমিট অনলাইন আপোনালোকে ভালদৰে পঢ়িব বহুতৰ কি হয় নাম ভুল হৈ যায় পিছত ডেট অফ বাৰ্থ ভুল হৈ যায় পিছত আৰু ঠিক কৰিব অসুবিধা হয় সাবমিট অনলাইন এপ্লিকেশ্যন আপলোড পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ সিগনেচাৰ পাছ সাৰ্টিফিকেট প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আটাইবোৰ দিব লাগিব ফাইনেল ইয়াৰ এডমিট কাৰ্ড যিসকলৰ ফাইনেল ইয়াৰৰ ৰিজাল্ট দিয়া নাই এই ধৰণৰ কেণ্ডিডেটবিলাকে এডমিট কাৰ্ডটো দিব লাগিব পাৰ্চুইং যদি হৈ থাকে এইটো আৰু হ'ল দ্য কেণ্ডিডেট হেজ টু পে ফি থ্ৰু অনলাইন বেংকিং ক্ৰেডিট কাৰ্ডে দিব পাৰে ডেবিট কাৰ্ডে দিব পাৰে সি কেন টেক প্ৰিণ্ট আউট অনলাইন এপ্লিকেশ্যন যিটো ফিল আপ কৰিলে এটা এপ্লিকেশ্যন পালে এইটো প্ৰিণ্ট আউট ৰাখিব লাগিব ভৱিষ্যতৰ কাৰণে এতিয়া কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিছে ইয়াতে The test will be only paper 1 lower primary and upper primary as per syllabus. Test to the syllabus as a third prior. Candidate who intend to appear in both paper 1, paper 2 will have to pay fee both paper. Both paper can free the volleyball as separately. Belek will have to submit online application accordingly to one go. Eta jorse arota eta application duta no hobo. Candidate must pay examination fee through online mode. Online mode se dibol offline mode fees diya no hobo.
ফি ওয়ান্স পেইড উইল নট বি ৰিফাণ্ডেড, এবাৰ পেইড হৈ গ'ল তাৰপিছত ৰিফাণ্ড নহ'ব। নেক্সট কি কৈছে নম্বৰ 5, এপিয়াৰিং কোৱালিফাইং টিচাৰ এলিজিবিলিটি টেষ্ট উইল নট কনফাৰ দ্য ৰাইট টু ক্লেইম ফৰ এপইণ্টমেণ্ট এংগেজমেণ্ট এনি পোষ্ট অফ টিচাৰ। টিচাৰ ৰিক্ৰুটমেণ্ট গভৰ্ণমেণ্ট অৰ প্ৰাইভেট স্কুল উইল বি ছেপাৰেট প্ৰচেছ। মানে এপইণ্টমেণ্ট পাছ কৰিলেই যে এপইণ্টমেণ্ট দিব লাগিব চৰকাৰৰ এইটো দায়বদ্ধতা নহয়, এইটো ৰুলত নপৰে। প্ৰাইভেট স্কুলেই হওক আৰু গভৰ্ণমেণ্ট স্কুলেই হওক, এটা আগতে লিখা আছে, এইবোৰ আপোনালোকক আগতে পঢ়ি ল'ব গৈছে। এইটো প্ৰতিবাৰেই লিখাই থাকে এইবোৰ। টেট ইজ অনলি ওৱান অফ দ্য কোৱালিফাইং, মানে টিচাৰ হ'বলৈ এটা ক্ৰাইটেৰিয়া, ওৱান অফ ক্ৰাইটেৰিয়া, নট অল ক্ৰাইটেৰিয়া। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ চাব, যাৰ হায়েষ্ট থাকিব, আপোনালোকৰ কেটাগৰী চাব, ৰষ্টাৰ মাটি চাব, বিভিন্ন কথা আছে। এইবোৰ পিছত আগতে আপোনালোকে মনোযোগেৰে পৰীক্ষা দিয়ক। There will be no verification document support qualification candidate while appearing. Document verification নকৰে যেতিয়া এক্সাম দিবলৈ যাব। However, document TET qualified যেতিয়া কোৱালিফাই কৰিলে, যেতিয়া টিচাৰ এংগেজমেণ্টৰ কাৰণে যাব, ভেৰিফাইড ডিউৰিং দ্য টাইম অফ টিচাৰ এংগেজমেণ্ট প্ৰচেছ বাই দ্য কনচাৰ্ণ অথৰিটি। যেতিয়া আপোনালোকে পাছ কৰিলে তেতিয়াহে ভেৰিফাই কৰিব। ইন কেছ ছাবমিশ্যন অফ ফল্ছ আৰু ইনফৰমেশ্যন ক্লেইম ৰিগাৰ্ডিং কোৱালিফিকেশ্যন হি চি উইল বি ক্ৰিমিনেলি লায়েবল। যদি ভুল ইনফৰমেশ্যন দিছে এংগেজমেণ্টৰ সময়ত, যেতিয়া আপোনালোকৰ ডকুমেণ্ট চেক কৰিব, যদি ভুল পায় আপোনালোকে ক্ৰিমিনেলি লায়েবল হ'ব। এক্সামিনেশ্যন উইল বি কণ্ডাক্ট ইন ডিফাৰেণ্ট চেণ্টাৰ লোকেটেড 27 ডিষ্ট্ৰিক্ট মেনশ্যন। এইটো কৈছে ডিষ্ট্ৰিক্ট চেণ্টাৰ এক্সামিনেশ্যন এণ্ড কেণ্ডিডেট মাষ্ট মেনশ্যন হিজ হাৰ অপশ্যন ফৰ দ্য ডিষ্ট্ৰিক্ট ইন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। অনলাইন এপ্লিকেশ্যন ফৰ্মত মেনশ্যন কৰি দিব লাগিব কোনটো ডিষ্ট্ৰিক্টত, কোনটো চেণ্টাৰত। ডিষ্ট্ৰিক্ট ডেট মিনছ চেণ্টাৰত পৰীক্ষা দিব বিচাৰে, চেণ্টাৰ নম্বৰবোৰ লাগিব। Incomplete form will be summarily rejected. Candidate must be very careful while submitting the online application form. Claim for correction will not be entertained. মানে পিছত কাৰেকশ্যন নহ'ব, ফিল আপ কৰোঁতে একদম ধীৰে স্থিৰে ফিল আপ কৰিব লাগিব। আজি খুলিছে, আজিয়ে বেছি মানে ঘূৰা তোৰা নকৰি আপোনালোকে অলপ ঠাণ্ডা মাথাত এডভাৰটাইজমেণ্টটো পঢ়ক, মেনুৱেলি এইটো ডাউনলোড কৰক, তাৰপিছত পঢ়ি এইটো কৰক। বিফ'ৰ বাৰে বাৰে এটা কথা কৈ আছে, বিফ'ৰ ফিলিং আপ অনলাইন এপ্লিকেশ্যন দ্য কেণ্ডিডেট হেজ টু গ' থ্ৰু দ্য ইনষ্ট্ৰাকশ্যন মেনুৱেল ফৰ অনলাইন এপ্লিকেশ্যন। কেণ্ডিডেট পাৰ্চুইং টিচাৰ এডুকেশ্যন কোৰ্চ উইল হেভ টু আপলোডেড এডমিট কাৰ্ড। যিবোৰৰ চলি আছে টিচাৰ কিবা কোৰ্চ পাৰ্চুইং টিচাৰ এডুকেশ্যন, ডেট মিনছ DLED BEd দিব লাগিব ফাইনেল ইয়েৰৰ এডমিট কাৰ্ড। দ্য কেণ্ডিডেট উইল হেভ টু ফ'ল' ক'ভিড প্ৰট'কল ডিউৰিং এক্সাম। ক'ভিড প্ৰট'কল মানি চলিব লাগিব। আপোনালোকৰ যদি কোনোবাই ভেকচিন দিয়া বাকী আছে দি লওক, কিন্তু সেইটো প্ৰট'কল আহি যাব পাৰে মেবি। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট। আৰু বাকীবোৰতো জানেই, ডিষ্টেঞ্চ মেইনটেইন, তাৰপিছত আৰু মাস্ক, আদাৰ থিংছ আৰ দেয়াৰ। ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে গম পালে, এইখিনিয়ে আছিলে। এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।